নমস্কাৰ মৰম বন্ধুমিনিসকল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অসমৰ তৰফৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে মেট্ৰিক পৰীক্ষা ৰিলেটেড মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট টুডে মানে আজি ডিক্লেয়াৰ হ'ব 20 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10:30 বজাত ঠিক আছে 10:30 বজাত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব 20 এপ্ৰিল তাৰিখে মানে আজি তাৰিখে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব ৰিজাল্ট চেক কৰিবৰ কাৰণে তোমালোকৰ এডমিট কাৰ্ডখন নিশ্চয় আছে এডমিট কাৰ্ডত থকা তুমি ৰুল আছে B24 তাৰপিছত তোমাৰ নংটো আছে সেই নংখিনি তোমালোকে মনত ৰাখিবা আৰু যদি তোমালোকৰ ৰিজাল্ট চেক কৰিবলৈ লাগে তেনেহ'লে মই 10 বজাত লাইভ ষ্ট্ৰীম আহিম লাইভ ষ্ট্ৰীমত তোমালোকৰ কি কৰিবা তোমাক ৰুল নংটো মোক দি দিবা লাইভত কমেণ্ট কৰি দিবা মই তোমালোকৰ ৰিজাল্টবোৰ চাই দিম আৰু হোৱাটছআপত চেণ্ড কৰি দিম ঠিক আছে এতিয়া ৰিজাল্ট চেক কৰিবৰ কাৰণে মেইনলি সেবাৰ এটা অফিচিয়েল ৱেবছাইট আছে সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ভিজিট কৰিব পৰা মই এপকেইটা আৰু সেবাৰ এপ্লিকেশ্যন আছে ঠিক আছে সেইটো মই কৈ দিছোঁ তোমালোকে প্ৰথম এটা এপ্লিকেশ্যন ৱেবছাইট পাবা sebaonline.org এইটো এটা ৱেবছাইট মেইন সেবাৰ resultsassam.nic.in এইটো এটা মেইন ৱেবছাইট নেক্সট www.indiaresults.com নেক্সট আহিল তোমালোকৰ www.results.shiksha www.assam.shiksha এইকেইটা মেইন পাঁচটা হ'ল এই পাঁচটাই মেইন অফিচিয়েল ৱেবছাইট এই পাঁচটাত তোমালোকে ভিজিট কৰা আৰু ভিজিট কৰি পেলাই তোমালোকে এতিয়াই সাইন আপ কৰি থৈ দিয়া কাৰণ কিয় যেতিয়া ৰিজাল্ট দিব তেতিয়া ৱেবছাইটটো ডাউন হ'ব পাৰে সো সেইটো কাৰণে এতিয়াই তোমালোকে এইখিনি বস্তু কন্টিনিউ কৰা নেক্সট তোমালোকৰ আহিলেতে মোবাইল এপ্লিকেশ্যনটো আছে মোবাইল এপ্লিকেশ্যনটো তোমালোকে এতিয়াই ডাউনলোড কৰি ৰখা নহ'লে মই ডেসক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা বাকি সব ঠিকই আছে 10 বজাত লাইভ ষ্ট্ৰীম আহিম লাইভ ষ্ট্ৰীমত যাতে সকলোৱে ৰেডি হৈ থাকা থ্যাংক ইউ সো মাচ